4 মে'ত ভোটগণনাৰ দিনটোলৈ সম্পূৰ্ণৰূপে সাজু যোৰহাট আৰক্ষী। সেই দিনটোত যোৰহাটত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে জিলাখনৰ প্ৰতিটো প্ৰান্তত চোকা দৃষ্টি ৰাখিছে যোৰহাট আৰক্ষীয়ে। অতিৰিক্তভাৱে অধিক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। সেই দিনটোত যোৰহাটৰ কেইবাটাও পথ বন্ধ থাকিব। সেই সন্দৰ্ভত আৰু অধিক কথা পাতিম। মোৰ লগত উপস্থিত আছে যোৰহাট জিলাৰ উপ আৰক্ষী অধীক্ষক, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম নীতি নিয়মসমূহ আৰক্ষীৰ তৰফৰ পৰা কেনেধৰণৰ হ'ব, যোৰহাটবাসীক কি আহ্বান জনাব, যিহেতু মাজত মাত্ৰ 2টা দিন, তাৰ পাছতেই সকলো জল্পনা কল্পনাৰ অন্ত পৰিব। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল 4 মে'ত ঘোষণা হ'ব, তাক লৈ কেনেদৰে যোৰহাট আৰক্ষী সাজু হৈছে সেই সন্দৰ্ভত কথা পাতিম। যিহেতু 2টা দিন মাজত, তাৰ পাছতেই ফলাফল ঘোষণা কৰা হ'ব, ভোট গণনা হ'ব, সেই দিনটোলৈ যোৰহাট আৰক্ষী কেনেদৰে সাজু হৈছে? হয়, আমাৰ যোৰহাটত আমাৰ 2টা কাউণ্টিং চেণ্টাৰ আছে। যোৰহাট গভৰ্ণমেণ্ট বইজ HSN MP স্কুল, ঠিক তেনেকৈ যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ HSN MP স্কুল। এই 2টা কাউণ্টিং চেণ্টাৰত আমাৰ 3টা লেয়াৰৰ ছিকিউৰিটি থাকিব। কাউণ্টিং চেণ্টাৰৰ গেটসমূহত আপোনাৰ আৰ্ম পুলিচ থাকিব। অলপ ভিতৰলৈ সোমাই 50 মিটাৰতে একদম মিডিল লেয়াৰত আপোনাৰ ছেকেণ্ড লেয়াৰ অফ ছিকিউৰিটি থাকিব। তাতে সেইটো আমাৰ অসম পুলিচৰ ষ্টেট আৰ্ম পুলিচে মেন কৰিব। সেইটো তাৰ ভিতৰত গৈ য'ত EVM বিলাক সংৰক্ষিত হৈ আছে, তাতে আপোনালোকৰ CRPFৰ ছিকিউৰিটি থাকিব। এই 3টা লেয়াৰ অলৰেডি এক্সিষ্টিং আছে। আপোনাৰ EVMখিনি কমিশ্যন হোৱাৰ আগৰে পৰা তেওঁলোক আছে, আৰু কাউণ্টিং হৈ যোৱাৰ পাছতো যেতিয়ালৈকে EVMখিনি শ্বিফ্ট নহয় তেওঁলোক তেতিয়ালৈকে তাতেই থাকিব। মিনৱাইল আপোনাৰ কাউণ্টিং ডেৰ দিনাখনৰ কাৰণে আমি ছেকেণ্ড লেয়াৰ আৰু ফাৰ্ষ্ট লেয়াৰ আৰু ছেকেণ্ড লেয়াৰত যিহেতু অলপ ক্ৰাউডটো বাঢ়িব, সেইদিনাখন আমি তাত অলপ ছিকিউৰিটিটো ইনক্ৰিজ কৰি দিম। আৰু তাৰ উপৰিও যিখিনি এণ্ট্ৰেঞ্চ গেট আছে, এণ্ট্ৰেঞ্চ গেটৰ আপোনাৰ 100 মিটাৰ এটা পৰিসীমাত আকৌ আমাৰ দুয়োফালে দুটাকে আৰ্ম পাৰ্টি থাকিব। তেওঁলোকে বেচিকেলি এইটো চেক কৰিব যে কোনো ধৰণৰ অবৈধ মানে ব্যক্তি যাতে আনঅথৰাইজ ব্যক্তি যাতে সেই 100 মিটাৰৰ ভিতৰত সোমাই নাহে, প্ৰৱেশ নকৰে, আৰু লগতে কোনো ধৰণৰ যাতে সেইখিনিত সেই লেয়াৰ 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ যাতে ভেহিকেলছ সোমাই নাহে। তাৰ উপৰিও আমাৰ 2টা কাউণ্টিং চেণ্টাৰৰ যিখিনি পেৰিমিটাৰ আছে, তাৰ বাহিৰত আমাৰ পেট্ৰলিং পাৰ্টি গোটেই দিনটো ঘূৰি ফুৰিব যেতিয়ালৈকে শেষ নহয়। আৰু বিশেষকৈ সেইদিনাখনৰ বাবে আমাৰ ট্ৰাফিক প্লেন এটাও প্ৰস্তুত কৰা হৈছে। ট্ৰাফিক প্লেনটো এইদৰে হ'ব যে যিমানখিনি ভেহিকেলছ আপোনাৰ গীতাৰ্থী পইণ্টৰ পৰা বৰুৱা চাৰিআলিলৈকে গৈ আছে, তেওঁলোকক আমি DCB ৰোডৰ পৰা ডাইভাৰ্ট কৰি ল'ম, আৰু TRP চাৰিআলিৰ পৰা বৰুৱা চাৰিআলিলৈকে কোনো ধৰণৰ ভেহিকেলছ আহিব দিয়া নহ'ব। লগতে ঠিক তেনেকৈ আপোনাৰ গভৰ্ণমেণ্ট বইচৰ ক্ষেত্ৰত যোনটো ফৰেষ্ট তিনিআলি আছে, সেই ফৰেষ্ট তিনিআলিৰ ভিতৰত কোনো ভেহিকেলছ আহিব দিয়া নহ'ব। আৰু তাৰ অপজিট চাইডে মছজিদ পইণ্টৰ পৰা যিখিনি ভেহিকেলছ সোমাই আহে, সেই যান বাহনসমূহ আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তিনিআলিৰ পৰা পোষ্ট অফিচ ৰোডলৈকে ডাইভাৰ্ট কৰা হ'ব। গতিকে বেচিকেলি আমাৰ এইটোৱে ছিকিউৰিটি প্লেন। আৰু কিছুমান ডাইৰেকশ্যনছ আছে, যেনেকৈ যিখিনি কাউণ্টিং অফিচিয়েলছ আহিব তেওঁলোকে ছেকেণ্ড লেয়াৰৰ ভিতৰত মোবাইল ফোনছ ইত্যাদি আৰু ইলেক্ট্ৰনিক গেজেটছ তেনেকুৱা ধৰণৰ বস্তু লৈ যাব নোৱাৰিব। তেওঁলোকৰ বাহিৰতে তেওঁলোকক ডেজিগনেটেড স্পেচ দিয়া হ'ব, য'ত তেওঁলোকে এইবিলাক বস্তু থৈ যাব লাগিব। আৰু তাৰ উপৰিও আমাৰ যিমান চহৰখনত আপোনাৰ যিমান তিনিআলি চাৰিআলি আছে, তাতো আমাৰ পুলিচ আৰু ট্ৰাফিকৰ সৈতে আমি আয়োজন কৰিছোঁ। তাৰ বাহিৰেও আৰু আমাৰ যোৰহাটত কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ লগত আমি সোনকালে ৰেছপন্স কৰিবলৈ আমি QRT টিমছো থৈ দিছোঁ। বিশেষকৈ আমাৰ খুব চিনচিয়াৰলি এটা ছিকিউৰিটি প্লেন বনোৱা হৈছে। মই আহ্বান জনাইছোঁ যোৰহাটবাসী ৰাইজক, যেনেদৰে আমাৰ পিচফুল এটা ইলেকশ্যন আমি পলিং ডে আমি পাৰ কৰিলোঁ, ঠিক তেনেদৰে মই আহ্বান জনাইছোঁ যাতে আমাৰ কাউণ্টিঙৰ দিনাখনত যাতে আমাৰ লগত সহযোগ কৰে আইন শৃংখলা বজাই ৰাখিবলৈ। আৰু এটি বিশেষ ঘোষণা, মানে আপোনাৰ অলৰেডি বহুত পাব্লিচিটি হৈছে। মই সকলো ৰাজনৈতিক দলক জনাব বিচাৰোঁ যে আমাৰ মাননীয় মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ অনুসৰি কোনো ধৰণৰ যাতে ভিক্টৰী প্ৰচেছন আয়োজন নকৰে,
গতিকে সকলো ৰাজনৈতিক দল আৰু সমৰ্থকসকলক মই অনুৰোধ জনাওঁ যাতে তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ভিক্টৰী প্ৰচেছন আয়োজন নকৰে আৰু আইন শৃংখলা বজাই ৰাখিবলৈ আমাৰ লগত সহযোগ কৰে ধন্যবাদ হয় এয়া আছিল যোৰহাট জিলাৰ উপ আৰক্ষী অধীক্ষক তেখেতে এটা কথা উল্লেখ কৰিলে যে ভোট গ্ৰহণৰ দিনটো যোৰহাটত যিহেতু শান্তিপূৰ্ণভাৱে সকলো সম্পন্ন হৈছিল আৰু ভোট গণনাৰ দিনটো যাতে যোৰহাটত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে যোৰহাট আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে জিলাখনৰ প্ৰতিটো প্ৰান্তত কটকটীয়াকৈ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে দুটাকৈ স্থান যিহেতু ষ্ট্ৰং ৰুম ৰূপে বিবেচনা কৰা হৈছে সেই দুয়োটা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আৰু ভোট গণনাৰ দিনটোত অধিক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত